আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ গুৰুসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মই আপোনালোকৰ লগত দুই-এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি এইফালে আমাৰ ভিডিঅ'টো চাই থাকিব। যিহেতু আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াই অলৰেডি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তৰ সন্দৰ্ভত আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰগ্ৰেছ কেনেকুৱা হ'ব পাৰে বা আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে কি ধৰণে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব পাৰে ইয়াৰ বিষয়ে আপোনালোকৰ লগত দুই-এষাৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ বিষয়ববীয়াসকলে সেইখিনি খবৰ আমালৈ শ্বেয়াৰ কৰিছে আৰু সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে। ইয়াত আমাৰ লখিমপুৰ জিলাৰ যিসকল বিষয়ববী আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আমালৈ শ্বেয়াৰ কৰিছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে। ইয়াত লিখিছে, সন্মানীয় গুৰুসকল, শ্ৰদ্ধা সহকাৰে আপোনালোকক জনাওঁ যে আজি অনুষ্ঠিত জিলা সংস্থাৰ জৰুৰী কাৰ্যকৰী সভাত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশাৱলীৰ ওপৰত আৰু আমাৰ আভ্যন্তৰীণ সাংগঠনিক তথ্য বিত্তীয় বিষয়ৰ বিস্তীৰ্ণ আলোচনাৰ অন্তঃস্থলত উল্লেখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। ইয়াত লিখিছে, আমাৰ সদৌ অসম কেন্দ্ৰীয় কমিটিৰ যিখিনি নিৰ্দেশ মৰ্মে আৰু আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগত এটা আলোচনা হোৱাৰ হেতুকে তেখেতসকলে তলৰ দিয়া যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তসমূহ আমাৰ লখিমপুৰ জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। 1 নম্বৰ পইণ্টত কৈছে, যিহেতু আগন্তুক 5 এপ্ৰিলৰ ভিতৰত হ'বলগীয়া আন্দোলনৰ কাৰ্যসূচীৰ পৰিৱৰ্তে উক্ত দিনা কেন্দ্ৰীয় সমিতিৰ এখনি সন্মিলিত সভা আয়োজন কৰিছে আৰু সেয়ে আমাৰ জিলা সংস্থাৰ তৰফৰ পৰা 2জন প্ৰতিনিধিবৰ্গ প্ৰেৰণ কৰা হ'ব। যিহেতু আমাৰ 5 এপ্ৰিল তাৰিখে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে কেন্দ্ৰীয় কমিটিৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলৰ মাজত আৰু সেই উক্ত অধিৱেশনত বা সেই উক্ত আপোনাৰ যিখিনি সভা আয়োজন কৰিছে সেই সভালৈ আমাৰ জিলা প্ৰতিনিধিবৰ্গৰ পৰা 2জনকৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আমাৰ লখিমপুৰ জিলাৰ ফালৰ পৰা। আৰু যিহেতু আগন্তুক 5 এপ্ৰিল তাৰিখে এটা গুৰুত্বপূৰ্ণ সভা আয়োজন কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই আৰু সেই সভালৈ আমাৰ 2জনকৈ প্ৰতিনিধি লখিমপুৰ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষকৰ ফালৰ পৰা 2জনকৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু 2 নম্বৰত কৈছে যে ব্লকসমূহে অহা ইংৰাজী 4/4/2025 তাৰিখৰ আগতেই 2023 আৰু 24 বিত্তীয় বৰ্ষৰ বাবে অনুমোদন জনোৱা জিলা আৰু কেন্দ্ৰীয় সমিতিৰ এতিয়াও অনাদয় হৈ থকা বৰঙণিসমূহ জিলা সংস্থাক আদায় দিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰতিটো ব্লকৰ আমাৰ কেন্দ্ৰীয় কমিটি হওক বা জিলা সমিতিলৈ আমাৰ যিখিনি আপোনাৰ বাৰ্ষিক আমাৰ বৰঙণি আগবঢ়াব লাগে সেইখিনি কথা 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে আৰু সেইখিনি অতি সোনকালে যিখিনি অনাদায় হৈ আছে সেইখিনি আদায় দিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আমাৰ লখিমপুৰ জিলাৰ প্ৰতিটো ব্লকৰ টিউটৰ ছাৰ বাইদেউসকলক। আৰু 3 নম্বৰতে কৈছে যে সভাপতি শ্ৰীযুত মুকুট কাকতি দেৱক জিলা সংস্থাই অৱসৰ নিদিয়ালৈকে পুনৰ তেখেতৰ কাৰ্যনিৰ্বাহ কৰি থাকিব। আৰু 3 নম্বৰ পইণ্টত কৈছে যে আমাৰ যিহেতু আপোনাৰ সভাপতি শ্ৰীযুত কুমুদ কাকতি দেৱক তেখেতকে পুনৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে যেতিয়ালৈকে আমাৰ জিলা সমিতিৰ ফালৰ পৰা তেখেতক অৱসৰ গ্ৰহণ কৰাৰ অৱসৰ নিদিয়ালৈকে তেখেতক সেই দায়িত্ব অৰ্পণ কৰাৰ কথা বা তেখেতেই দায়িত্বত থাকিব বুলি ইয়াত উল্লেখ কৰিছে। খুব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেখেতসকলে লৈছে। আৰু 4 নম্বৰ পইণ্টত কৈছে যে জিলা কাৰ্যকাৰী সভা অনুষ্ঠিত কৰা আহ্বায়ক বিদ্যালয়খনক খৰচৰ বাবদ পৰিস্থিতিৰ সাপেক্ষে জিলা সংস্থাৰ পুঁজিৰ পৰা আগবঢ়োৱা হ'ব আৰু লিখিত আজিৰ সভাত উপস্থিত থকা গুৰু বি.আৰ. আম্বেদকাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰতন বৰুৱা ছাৰক আমিষ আশাৰ বাবে অফায়ন কৰাই বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু জিলা প্ৰতিনিধিবৰ্গৰ ফালৰ পৰা তেখেতসকলক আমাৰ সেই আমিষ আশাৰ বাবে এটা গ্ৰহণ নকৰাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেখেতসকলে আমাৰ তীৰ্থ ছাৰ বাইদেউসকলক যিখিনি সুযোগ প্ৰদান কৰিলে এটা সভা অনুষ্ঠিত কৰিব পৰাকৈ আৰু সেয়ে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেখেতসকললৈ আমাৰ ছাৰসকলে অশেষ ধন্যবাদ আৰু কৃতজ্ঞ জ্ঞাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু নিশ্চয় আপুনি স্ক্ৰীনত কৰিছে আমাৰ ধন্যবাদ সহকাৰে সম্পাদক জিলা সন্থাৰ ফালৰ পৰা সেইখিনি খবৰ জনোৱা হৈছে। খুব এটা গুৰুত্বপূৰ্ণ খবৰ বিষয়টো যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিটো জিলাৰ প্ৰতিটো ব্লকৰ প্ৰতিনিধিবৰ্গ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চলৰ পাৰৰ পৰা নিজৰ নিজৰ পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত আলোচনা বিলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে। অসম চৰকাৰে আমাক যিখিনি
সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেখেতসকলে আন্দোলন কৰিলে সেইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু আন্দোলনখিনি শেষ হ'লেই যেন আমাৰ প্ৰতিশ্ৰুতিবিলাক তেখেতসকলে হয়তো পাহৰি যায়। আৰু সেইবাবে আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে। আৰু সেয়ে প্ৰতিখন ব্লকৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ তীৰ্থ চাৰ্ভাইডসকলক তেখেতসকলৰ মাজত আলোচনা বিলোচনা কৰিবলৈ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চলৰ পৰা আহ্বান জনোৱা হৈছে। আৰু সেই মৰ্মে লখিমপুৰ জিলাৰ তীৰ্থ চাৰ্ভাইডসকলে আজি এই তেখেতসকলৰ যিখিনি সমস্যাক লৈ আৰু আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চক কিদৰে আমি সহায় সহযোগিতা আগবঢ়াব পাৰো সেই বিষয়ে লখিমপুৰ জিলাত আলোচনা হৈ গৈছে আৰু আলোচনা কৰিছে। আৰু সেই জিলা সন্থাৰ ফালৰ পৰা সেইখিনি আমাক জানিবলৈ দিছে। আৰু লখিমপুৰ জিলাৰ প্ৰতিগৰাকী তীৰ্থ চাৰ্ভাইডসকলে সেইখিনি জনাটো খুবেই এটা দৰকাৰ। আপোনালোকে হয়তো নিশ্চয় পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচীৰ বাবে আপোনালোকে সাজু হৈ থাকিব। কাৰণ অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে চলিত বাজেট অধিৱেশনত আমাৰ বিষয়ে কিবা এটা নহয় কিবা এটা ভাল খবৰ আহিব বুলি কৈছিলে, কিন্তু নাহিলে এয়া সকলোৱে গম পায়। আৰু সেয়েহে তীৰ্থ চাৰ্ভাইডসকলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ পদক্ষেপ ল'লে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে সেয়া তেখেতসকলে ৰণকৌশল সৃষ্টি কৰি আছে। আৰু সেইবাবে প্ৰতিগৰাকী তীৰ্থ চাৰ্ভাইডসকলক তেখেতসকলে অনুৰোধ জনাইছে, বিশেষকৈ আমাৰ প্ৰতিখন জিলাৰ তীৰ্থ চাৰ্ভাইডসকলৰ মাজত আলোচনা বিলোচনা কৰি তেখেতসকলক সহায় সহযোগিতাকে ধৰি তেখেতসকলক উচিত পৰামৰ্শ দিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। আৰু সেই মৰ্মে আমাৰ লখিমপুৰ জিলাৰ তীৰ্থৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ আলোচনা মিলিত হৈছে। আৰু সেই আলোচনাত আমাৰ তীৰ্থৰ সমস্যাটো কিদৰে সমাধান কৰিব পাৰে বা আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চক কিদৰে আমাৰ লখিমপুৰ জিলাৰ তীৰ্থ চাৰ্ভাইডসকলৰ পৰা সহযোগিতা আগবঢ়াব পাৰে সেইখিনি বিষয় লৈ আজি আলোচনা হৈছে। আৰু প্ৰতিগৰাকী তীৰ্থ চাৰ্ভাইডে যাতে নেকি এইখিনি খবৰ পায়, বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ তীৰ্থ চাৰ্ভাইডে যাতে নেকি এইখিনি খবৰ পায়, আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু ৰাজ্যৰ ভিত্তিত কৰিলো। নমস্কাৰ, জয় আগম।